নমস্কাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ইভিএম আৰু এই ইভিএমৰ টেম্পাৰিঙৰ দৰে এটা অতিকৈ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আজি ভিডিঅ'টো আগবঢ়াইছোঁ আৰু এটা বিশেষ কাৰণত আগবঢ়াবলগীয়া হ'ল ভিডিঅ'টো চালে আপোনালোকে বুজি পাব কাৰণ প্ৰত্যেকগৰাকী ভোটাৰৰ এইটো অধিকাৰ আছে এই কথাখিনি জনাৰ কাৰণ আপোনালোকে নিজৰ বহুমূলীয়া ভোটদান কৰিছে আৰু নিজৰ বহুমূলীয়া ভোট যেটো মেচিনত আপোনালোকে দিছে এই কথাখিনি জনাটো অত্যন্ত আৱশ্যক কাৰণ বৰ্তমান সোশ্যাল মিডিয়াত ইভিএমৰ টেম্পাৰিং সম্পৰ্কত বহুতো কথা প্ৰচাৰ হৈ আছে হেয়ে মই ভাবো এই কথাখিনি প্ৰত্যেকগৰাকী ভোটাৰে জনাটো অত্যন্ত আৱশ্যক ভাৰতত প্ৰথমতে ইলেক্ট্ৰনিক ভোটিং মেচিন আৰম্ভ হৈছিল পাইলট বেচিছত কেৰালাৰ এছেম্বলি ইলেকশ্যনত আৰম্ভ হৈছিল 1982 কিন্তু পৰৱৰ্তী পৰ্যায়ত কিছু সমস্যা আহে বিভিন্ন ধৰণৰ লিগেল কনসিকুৱেন্স হয় যাৰ বাবে 1984ত সুপ্ৰিম কোৰ্টে ইয়াৰ যেটো ইউজ বন্ধ কৰি দিয়ে অৰ্থাৎ 1984ত সুপ্ৰিম কোৰ্টৰ ইন্টাৰভেনচনৰ বাবে ইভিএম বন্ধ হয় কিন্তু পৰৱৰ্তী পৰ্যায়ত 2004ত ইলিগেল এপ্ৰুভেল পায় আৰু যি লোকসভা ইলেকশ্যন আছিল সেই লোকসভা ইলেকশ্যনত ফুল স্কেলত সমগ্ৰ ভাৰতত ইভিএম ব্যৱহাৰ কৰা হয় কিন্তু তেতিয়া কিছুমান সমস্যা আহিছিল বহুতো অভিযোগ আহিছিল সেই সময়ত যেতিয়া মানুহে বেলট বুটাম টিপে আৰু কন্ট্ৰোল ইউনিটত এই ভোট ৰেকৰ্ড হয় কিন্তু একচুয়ালি ভোটটো ক'ত গৈ পৰিছে মানুহে অবভিয়াসলি সন্দেহ হ'ব মানুহৰ হে এই সন্দেহ দূৰ কৰিব 2013ৰ পৰৱৰ্তী পৰ্যায়ত এই ভিভিপেট নামৰ প্ৰিন্টাৰটো এড কৰি দিয়া হয় কিন্তু ডাঙৰ সমস্যাটো হ'ল আমাৰ এতিয়াও বহু মানুহে বুজি নাপায় নিজৰ ভোটটো বেলট ইউনিটত ঠিকই টিপে কিন্তু তেওঁৰ ভোটটো একচুয়ালি কন্ট্ৰোল ইউনিটত গৈ ৰেকৰ্ড হ'ব কিন্তু তেওঁ ভোট জাক দিছে তেওঁ ভোটটো পাইছে নে নাই মানুহে এই ভিভিপেট মেচিনটোত অলপ সময় ৰলে চাই যাব পাৰে কিন্তু আমাৰ মানুহে বৰ্তমানেও দেখিছো লৰালৰিকৈ বেলট বাটনটো টিপে তেওঁলোক আতৰি যাবলৈ চেষ্টা কৰে কিন্তু ভিভিপেট মেচিনত যে তেওঁলোকে কাক ভোট দিছে এইটো যে স্লিপত ধুনিয়াকে শো কৰে এই কথাটো মানুহে নাজানে গতিকে নজনা কথাটোৰ বাবে পৰৱৰ্তী পৰ্যায়ত এই ভোট দিয়া মানুহে কিন্তু কমপ্লেইন কৰে যে ভোট কাক দিছো ক'ত পৰেগৈ এনেকুৱা কথা কোৱা নিশ্চয় আপোনালোকে শুনিছে গতিকে কথাটো হ'ল ব্যৱস্থাটো ৰাখিছে আমি জনাটো প্ৰয়োজন যে ভিভিপেট মেচিনত আমি নিজে দিয়া ভোটটো সঠিক জায়গাত পৰিছে না নাই চাব পাৰো আৰু যদি তাত কিবা খেলিমেলি পোৱা যায় কমপ্লেইন কৰাৰ ব্যৱস্থাও আছে নেক্সট কথা হ'ল এতিয়া কন্ট্ৰোল ইউনিট যেটোৰ মেচিনক লৈ টেম্পাৰিঙৰ কথাটো উত্থাপন হৈ থাকে যে এই মেচিনটো টেম্পাৰিং এতিয়া চাওক প্ৰথম কথা এই যেটো কন্ট্ৰোল ইউনিট য'ত ভোটটো ৰেকৰ্ড হয় ইয়াৰ কেইটামান খুব গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে কোনো নেটৱৰ্ক কানেক্টিভিটি ইয়াত নাই প্ৰথম কথা দ্বিতীয় কথা ওয়ান টাইম প্ৰগ্ৰেমেবল মানে এই মেচিনটো যি এবাৰ প্ৰগ্ৰেম কৰিলে এবাৰ চিপ লগালে ইয়াক নতুনকৈ ৰিপ্ৰগ্ৰেম কৰিব নোৱাৰি ইয়াক খুলি মেলি প্ৰগ্ৰেম কৰিব সম্ভৱে নহয় কাৰণ টেম্পাৰ ডিটেকশন সিস্টেম আছে অৰ্থাৎ এই মেচিনটো যদি ভিতৰ চুৰা যিখিনি ভোটদানৰ সময়ত ব্যৱহাৰ হয় তাৰ পৰৱৰ্তী পৰ্যায় বাকিখিনি যদি খুলিব চেষ্টা কৰে এই মেচিন বিকল হৈ যায় অটোমেটিক্যালি এতিয়া চাওক ভোটদানৰ দিনাখন যেতিয়া একচুৱেল পুলিং আৰম্ভ হয় তাৰ আগতে বিভিন্ন ৰাজনৈতিক দলৰ পুলিং এজেন্টসমূহে এই ভোটিং মেচিন সম্পূৰ্ণৰূপে চেক কৰে তেওঁলোকে চেক কেনেকৈ কৰিব কেৱল চেক নকৰে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন বেলট বুটাম টিপি বেলেগ পাৰ্টিক তেওঁলোকে ভোটদান কৰে ভোটদান কৰাৰ পাছত তেওঁলোকে যাক ভোট দিছিলে তাত ভোট পৰিছে নে নাই ৰিজাল্ট চেকিং কৰা হয় যদি তাত কিবা তেওঁলোকে খেলিমেলি পাই লগে কমপ্লেইন কৰিব পাৰে সেই অনুসৰি মেচিন চেঞ্জ হৈ যাব গতিকে গোটেইখিনি যেতিয়া ঠিকমতে কৰা হ'ব তাৰ পাছতহে একচুৱেল পুল আৰম্ভ হয় গতিকে প্ৰত্যেকটো ৰাজনৈতিক দলৰ যিসকল দলে পুলিং এজেন্ট নিয়োগ কৰিব তেওঁলোকে চেক কৰাৰ পাছত ভোটদানৰ আগতে গোটেই মেচিন সিল কৰি দিয়া হয় মানে কি তাত বিভিন্ন টেগ লগোৱা হয় সিল লগোৱা হয় তাত এজেন্টসমূহৰ সিগনেচাৰ থাকিব সিৰিয়েল নাম্বাৰ থাকিব আৰু যেতিয়া সিলিং কমপ্লিট হ'ব তাৰ পিছতহে ভোটদান আৰম্ভ হয় অৰ্থাৎ এই সিলিং আৰু ছিগিব নোৱাৰে যদি ছিগা হয় তেতিয়াহ'লে কাউন্টিঙৰ আগত পুলিং এজেন্টসকলে নিজে চেক কৰিব পাৰিব যে তেওঁলোকৰ সিগনেচাৰ থকা সেই সিলবিলাক হয়নে নাই সিৰিয়েল নাম্বাৰ ছিগিছে যদি সিৰিয়েল নাম্বাৰটো চেঞ্জ হৈ যাব গতিকে গোটেইখিনি কথা তেওঁলোকে ৰিচেক কৰিব এটা অপচন থাকে গতিকে ভাবি চাওক মেচিনত ৱাইফাই কানেক্টিভিটি নাই ব্লুটুথ কানেক্টিভিটি নাই USB পোৰ্ট লগাব নোৱাৰে বেটাৰী চাৰ্জ দিব নোৱাৰে কানেক্ট কৰি বেটাৰী সেপাৰেটলি খুলি লগাব লাগে তেনেকুৱা এটা মেচিন বাহিৰৰ পৰা হেক কৰাটো প্ৰথম কথা অসম্ভৱ দ্বিতীয় কথা সিলিং প্ৰক্ৰিয়াটো এই ধৰণে কৰাৰ পাছত পাৰ্টিৰ এজেন্টসমূহ থকাৰ পাছত তাত খেলিমেলি হোৱাটো অসম্ভৱ গতিকে এই টেম্পাৰিঙৰ বিষয়টো আসলতে আপুনি বুজিব যে অৰ্থহীন আসলতে